পুৱাই পুৱাই ক'লৈ পৰীক্ষালৈ গা ধুলা ধুলো এবাৰ এবাৰ আকৌ লেটিন নালাগেতো নালাগে তাতে আছে পুৱাই পুৱাই আনিম গা ধুলা ধুলো এবাৰ এবাৰ ধুইছোঁ এতিয়ালৈকে চুচুৰীয়াকে চুচুৰীয়াকে এইটো ঘোঁৰা কাট মাৰিছে দেখোন একদম আচৰিত খিলাৰী নহয় জানো খিলাৰী হয় ক'লৈ দাঁত মাজি মাজি এক্সাম প্ৰভু ভালে ৰাখিবা গা ধুলা কেইবা আকৌ লাগিব নেকি বলা কৃষ্ণ প্ৰভু মনে বিচৰা 15,000 টকীয়া চাকৰিটো পাওঁ জানো এই আশীৰ্বাদ মোৰ ভগৱানৰ ওপৰত হৰি ৰাম গা ধুলা কেইবা গা ধুলা কেইবা খোৱা ভাল নহয় আৰু এতিয়া আমি গোটেইখিনি ওলাই আহিলোঁ আৰু ৰাস্তাত চাওক কিমান মানুহৰ ভিৰ 4টা বজাত কিমান মানুহৰ ভিৰ হৈছে আপোনালোকে চাওক আৰু বহুত ধুনীয়া লাগিছে মানুহ পূৰা ভিৰ থকাৰ কাৰণেও আৰু হয়তো অলপ দেৰিকৈ অহা হয় আৰু ভিৰ হ'ল হয় কিন্তু আমি সোনকালে অহাৰ কাৰণে অলপ ভিৰটো কমিছে আৰু তো এতিয়া আহক আৰু ভিডিঅ'টো চাই থাকক কমপ্লিট মজা লাগিব আৰু ৰাতিপুৱা সময়ত যেতিয়া বেলিটো ওলাই গোটেই পৰিৱেশটো বহুত ধুনীয়া হৈ যায় আৰু লাহে লাহে পোহৰো হৈ আছে আমিও এতিয়া পাইছোঁহি আৰু বেছি নাই তো এতিয়া ভিডিঅ'টো কমপ্লিট চাই থাকিব ধুনীয়া লাগিব তো ভিডিঅ'টো দিব লাগিছিলে কালি কিন্তু দিয়া নহ'ল মানে কাৰণ আমি কালি অহা বহুত দেৰি হৈ গ'ল আৰু দেৰি হোৱা যাত মানে ভাগৰ লাগি গ'ল যিহেতু গুৱাহাটীৰ পৰা আহিলে ভাগৰ লাগে বহুত সেইকাৰণে ভিডিঅ'টো দিয়া নগ'ল তো আজিয়ে ভিডিঅ'টো দি দিলোঁ আৰু চাব আৰু এতিয়া আমাৰ খোৱা বোৱা পৰ্ব হৈ গ'ল এতিয়া আমি যাব লাগে পৰীক্ষা স্থলীলৈ হয় নহয় পেট ফুল কৰি এতিয়া আমি আহি গ'লোঁ আকৌ যাত্ৰাৰো বেছি দূৰ নাই পামহি আমি আৰু পোৱাৰ পিছতে চব মানে এক্সট্ৰা হৈ যাব আৰু যিহেতু আমাৰ মানে চবৰে বেলেগ বেলেগকৈ আছে এক্সাম আৰু এতিয়া আমি যাব লাগিব বেলেগ জেগাত আৰু বৰ্তমান আহি পাই গ'লোহি মানে য'ত আহি আছিলোঁ আৰু আজি কিন্তু গুগলে কিন্তু একদম খেলি মেলি কৰা নাই যিটো জেগাত বিচাৰিছোঁ সেইটো জেগাতে লৈ আহিছে ডাইৰেক্ট আহি পাই গ'লোহি মানে এতিয়া অলপ পানী চানী লৈ আহিছোঁ দোকানৰ পৰা এতিয়া যাম আৰু এতিয়া এক্সাম হ'বলৈ গৈ আছে আৰু এতিয়া মানে চেক কৰি আছে কোনে কি নিছে কি নাই তো চেক কৰাৰ পিছত এক্সাম আৰম্ভ হৈ যায় আৰু এক্সাম এতিয়া শেষ হৈ গ'ল আৰু লগৰটো ক'ত গ'ল তাকে চাই আছোঁ মানে পুৰা মানুহ ভিৰটো আৰু সি অহালৈ এতিয়া ৰ'ব লাগিব সি অহাৰ পিছত আমি যামগৈ আৰু মানে বাইকখন যোৱা জেগাত এতিয়া মানে এতিয়া যাবৰ কাৰণে ভাল হ'ব আৰু ভিৰটো যিহেতু বহুত আৰু তাৰ কাৰণে ৰখি মোৰো এলাহ লাগি গ'ল তো এতিয়া সি আহি আছে অহাৰ পিছত বাইকত উঠিম আৰু তো যামগৈ তো আজি ভিডিঅ'টো মানে বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ কাৰণ গাটোৰ বহুত বেয়া লাগি আছিলে বহুত সময় ৰখাৰ কাৰণে গাটো বেছি বেয়া লাগি গ'ল তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি আইকনটো দবাবলৈ নাপাহৰিব আৰু সকলোৱে যাতে পৰীক্ষাৰ ভালেই হয় তাৰে কামনা কৰিলোঁ আৰু